ঘৰত গৰু আছে যিহেতুকে খেৰখিনিও জানো সযতনে থব নালাগিব। খেতিৰ এইটোৱে হৈছে শেষৰটো ভিডিঅ'। আজি খেৰখিনি জপা কামটো হৈ গ'ল, কাৰণ গৰু আছে যে, গতিকে খেৰখিনি সযতনে ৰাখিব লগা হয়, নহ'লে বাৰিষা কালত বহুত বেছি অভাৱ হয় ঘাঁহৰ বা বৰষুণে ধৰিলে, গতিকে খেৰখিনি আমি ভালদৰে ৰাখি থওঁ। লগতে এয়া ব্যস্ততাপূৰ্ণ মৰণা মৰা দিনটো অকণমান ভিডিঅ' আকৌ আপোনালোকৰ লগত মই আগবঢ়াই দিলোঁ, কাৰণ যিহেতুকে এইটো শেষৰ ভিডিঅ', গতিকে আৰু এই খেৰখিনি জাপি থাকিলে আচলতে এগৰাকী বা দুজনে এনেকৈ ওপৰত উঠি থাকিব লগা হয়, নহ'লে খেৰটোৱে বহুত হেঁচি ধৰে যে নধৰা হৈ যায়। গতিকে খুব সুন্দৰকৈ এনেকৈ মিলাই দিব লগা হয়, সেইবাবে উঠিছোঁ দেই। উঠি পেলাই মানে ধুনীয়াকৈ যদি আমি এনেকৈ মিলাই দিওঁ, ধুনীয়াকৈ খেৰখিনি মানে মিলি যায় আৰু আতে আৰু মানে। সেইবাবে এই কামখিনি কৰিলোঁ। প্ৰতি বছৰে আচলতে মই তেনেকৈ উঠিয়ে দিওঁ আৰু অকণমান এনেকৈ জঁপিয়াই মেলি ছটিয়াই দিলে খুব সুন্দৰকৈ মিলি যায়। আপোনালোকৰ হ'লনে খেৰ জপা কাম বা খেতি পথাৰৰ লগত জড়িত গোটেইখিনি ধান অনা মৰণা মৰা এইবোৰ কাম? ভাল লাগে গাঁৱলীয়া জীৱনৰ এই সময়কেইদিন, মানে বহুত ভাল লগা হয়। সন্মুখত বিহুটো আহিছে, বিহুৰ কাৰণেও পিঠা পনাৰ ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকৰ কেনেকুৱা অনুভৱ জনাবচোন। আচলতে এইবোৰ কাম কৰাই হয়, কৰোঁৱে প্ৰত্যেক বছৰে ভিডিঅ' নবনোৱাৰ দিনৰ পৰাই। ভিডিঅ' বনাওঁতেও এইবোৰ তেনেকৈ মানে দিয়া হোৱা নাছিল, কিন্তু এতিয়া ভাবিছোঁ আপোনালোকৰ লগত মই দৈনন্দিন কৰ্মৰাজিও কিছু আগবঢ়াম, যিখিনি নেকি মই ভাবোঁ য'ৰ পৰা কোনোবা এগৰাকী হ'লেও অকণমান অনুপ্ৰাণিত হ'ব বা উঠি অহা প্ৰজন্মই কিবা অকণমান হ'লেও আয়ত্ব কৰিব পাৰিব, তেনেকুৱা ধৰণৰ লগা কিছু ভিডিঅ' মই আপোনালোকৰ মাজত আগবঢ়াম। ডেইলি ব্লগ তেনেকৈ দিয়া নহ'ব। বহুতে কয় ডেইলি ব্লগ দিবৰ কাৰণে, কিন্তু মোৰ ডেইলি ব্লগ দিয়া নহয়, কাৰণ যিহেতু মই বিভিন্ন কামত ব্যস্ত থাকোঁ। ৰাতিপুৱাৰ সময়খিনি বহু জল্দি লাগি যায়, আৰু কেনেকৈনো ততাতৈয়াকৈ কামখিনি কৰি ভাত পানী বনাই মেলি নিজৰ কৰ্মত মানে লাগিব পাৰোঁ, সেইটো চিন্তাহে থাকে। ভিডিঅ' বনোৱাৰ মানে মানসিকতাটো নাথাকে। আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে সেয়াও জনাব। ইতিমধ্যে বহুত বেছি মৰম দিছে আপোনালোকে। মই অকণমান ব্যতিক্ৰমীভাৱে ভিডিঅ'সমূহ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ, অনাগত দিনতো কৰি যাম। কেতিয়াও মোৰ পৰা আপোনালোকে অশান্তি নাপায়, কাৰণ মোৰ পেজত যথেষ্টখিনি বয়োজ্যেষ্ঠ লোক, সন্মানীয় ব্যক্তি আছে, যাৰ কাৰণে মই বহুত গৌৰৱবোধো কৰোঁ। নিজক নিজে মোৰ ভাল লাগে, কাৰণ অন্ততঃ আপোনালোকে নিশ্চিন্ত মনে সকলোৰে সন্মুখত বহি পেলাই ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে, সেইটোৱে মোৰ উদ্দেশ্য আছিল। কোনোদিন ভিডিঅ' বনোৱা ধৰণৰ ছোৱালী মই নাছিলোঁ, প্ৰত্যেক দিনে কৈ আহিছোঁ, আৰু মই কাৰোবাক লগ পালেও সেই কথাটো কওঁ। একেবাৰে সহজ সৰল এজনী সাধাৰণ ছোৱালী হয় মই। নভবাকৈয়ে আপোনালোকে বহুত বেছি মৰম দিছে। অকল পঢ়া শুনাৰ লগতে জড়িত আছিলোঁ সৰুৰ পৰা, আৰু সেই দিশটোৱে মই বেছি গুৰুত্ব আৰোপ কৰি আহিছিলোঁ। নভবাকৈ এই ভিডিঅ'ৰ জগতত খোজ দিলোঁ, আৰু আপোনালোকেও বহুত মৰম দিলে। তাৰ বাবে মই সদায় চিৰকৃতজ্ঞ। ঘৰত যিহেতুকে মানুহ নাই, তিনিজনীয়া আমি, গতিকে বিভিন্ন কাম কৰিব লগা হয়। ভিডিঅ'সমূহত আপোনালোকে 1% বা 2%হে দেখিবলৈ পায়, আৰু বহুত কাম কৰা হয়, কাৰণ ঘৰ এখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ বা ধৰি লওক ঘৰ এখনত বহুত বেছি কাম থাকে, সেই সকলোখিনি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰাটো সম্ভৱো নহয়। আৰু যিখিনি দৈনন্দিন কৰ্মৰাজি সেইখিনি দেখুৱাব লাগে বুলি মই নাভাবোঁ, কাৰণ সেইবোৰ কাম সকলোৱে কৰে। এয়া দেখিছেনে, কাৰণ হঠাতে মৰণা মৰা মেচিনটো আহিল, যাৰ বাবে মানে মানুহক তেনেকৈ ক'বও নাপালোঁ। আৰু এইকেইদিন সকলোৰে ঘৰত যিহেতুকে খেতিৰ পৰা ধান আনি চপাই আনে, আৰু মৰণা মাৰিবলৈ সকলোকে মেচিন লাগে। আগতে বাৰু গৰুৰে বা মহেৰে মাৰিছিল, কিন্তু এতিয়া সকলোৰে হাতত সময় কম, লগতে আমাক জল্দি লাগে, সেইবাবে মেচিনটোৱে প্ৰিফাৰ কৰে সকলোৱে। সেইবাবে কষ্ট হ'লেও নিজে লাগি ভাগি গোটেইখিনি কাম কৰিলোঁ, একেলগতে খেৰো জাপিলোঁ। এতিয়া আৰু চিন্তা নাই, বিহুলৈ পিঠা পনাত লাগিব পাৰিম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। ক'ৰবাত ভুল দেখিলে আঙুলিয়াই দিব, যাতে শুধৰণি কৰিব পাৰোঁ।